মানুহ দৰিদ্ৰ কিয় হয়? দৰিদ্ৰতাই মানুহক কিয় কুঙা কৰে? জীৱনত আমি কিয় সুখী নহয়? আমাৰ ইমান ঘাত প্ৰতিঘাত কিয় আহে? প্ৰতিটো কথাৰে কিছু যুক্তি থাকে আৰু সেই যুক্তিখিনি বা বিশ্বাসখিনি আমি আপোনালোকৰ সন্মুখত আজি উপস্থাপন কৰিম। আচলতে গোটেই কথাখিনি নিৰ্ভৰ কৰে কৰ্ম সিদ্ধান্তৰ ওপৰত। কৰ্মা থিয়ৰী বুলি আপুনি ইয়াক ক'ব পাৰে। সেই কৰ্ম সিদ্ধান্তই আমাৰ গোটেই জীৱনত প্ৰভাৱ পেলায়। আৰম্ভণিতে এটা স্পষ্টীকৰণ, এই কথাবোৰ আপোনালোকে বিশদভাৱে জানিবলৈ এই কথাবোৰৰ ভিতৰত সোমাব লাগিব, ইয়াৰ মৰ্মাৰ্থ উপলব্ধি কৰিব লাগিব। আমি কথাতে কওঁ, বিশ্বাসে মিলয় হৰি। এই কথাখিনি সেই ক্ষেত্ৰত প্ৰযোজ্য হৈ পৰে। আমি বিশ্বাস কৰিলেহে ইয়াৰ উচিত এটা আমি প্ৰত্যুত্তৰ পাম। কৰ্ম সিদ্ধান্তৰ কথা কৈছোঁ, সেই কৰ্ম সিদ্ধান্তই আমাৰ জীৱনত প্ৰভাৱ পেলায়। কৰ্ম থিয়ৰী বুলি যাক কোৱা হয়। মানুহৰ দৰিদ্ৰতা, মানুহৰ দুখ, মানুহৰ বিভিন্ন ঘাত প্ৰতিঘাত, পৰিয়ালৰ কণ্ডল, পৰিয়ালত হাই কাজিয়া, মানুহৰ উগ্ৰ ৰূপ, আনক বেয়া ব্যৱহাৰ কৰা, আনক অপমান কৰা, এই সকলো কৰ্ম সিদ্ধান্ত অৰ্থাৎ কৰ্ম থিয়ৰীৰ ওপৰত নিৰ্ভৰশীল। এই কৰ্ম থিয়ৰীয়ে আমাৰ গোটেই জীৱনটো সজায়। আগতে ময়ো বিশ্বাস কৰা নাছিলোঁ। এই কথাবোৰ অন্ধবিশ্বাস বুলি ভাবিছিলোঁ। এই কথাবোৰৰ মূল্য নাই বুলি ভাবিছিলোঁ। কিন্তু নিজৰ জীৱনত সেইখিনি ঘটা মই লক্ষ্য কৰিছোঁ। আচলতে এই কৰ্ম থিয়ৰীক আমি তিনিটা ভাগত বিভক্ত কৰি চাব লাগিব। প্ৰথমটো হৈছে সঞ্চিত কৰ্ম, দ্বিতীয়টো হৈছে প্ৰাৰব্ধ আৰু তৃতীয়টো হৈছে ক্ৰিয়ামান। এই তিনিটাকেই আমি আধাৰ হিচাপে লৈ আজি আলোচনাটো আগবঢ়াই লৈ যাম। আৰু তাৰ পাছতে আমি ক'ম মানুহৰ জীৱনত দুখ কিয় হয়, মানুহ দৰিদ্ৰ কিয় হয়, মানুহৰ জীৱনত অপমানিত হোৱা কাৰ্য কিয় হয় বা লোকক অপমান কিয় কৰা হয়, উগ্ৰ কিয় হয় মানুহ, খকাখন্দা কাজিয়া কিয় লাগে মানুহৰ। এটা হয়তো বিশেষ দিশত আমি উপনীত হ'বলৈ সক্ষম হ'ম এই কথাখিনি আমি ভালদৰে আলোচনা কৰাৰ পাছত। সঞ্চিত কৰ্ম কি? সঞ্চিত কৰ্ম হৈছে সেইটো কৰ্ম যিটো কৰ্ম সঞ্চয় হৈ থাকে। বিশ্বাস কৰক আপোনালোকে যেনিবা আগৰ জনম, বিশ্বাস আগৰ জনম কৰিব নালাগে, বৰ্তমান জনমৰ কথাই বাৰু কৈছোঁ। মই বৰ্তমান জনমৰ এই সময়খিনিৰ কথাই বাৰু কৈছোঁ। এই সময়খিনিত আপুনি উশাহ লৈ আছে। এই সময়খিনিত আপুনি হয়তো অফিচত কাম কৰি আছে। এই সময়খিনিত আপুনি কিবা খাই আছে। এই সময়খিনিত আপুনি ক'ৰবাত খোজকাঢ়ি গৈ আছে। আপুনি ঘৰৰ মানুহৰ কাৰণে কিবা আনিবলৈ বজাৰত গৈ আছে। কাৰোবাক কিবা কৈ আছে। কাৰোবাৰ সৈতে সময় অতিবাহিত কৰি আছে। ক'ৰবাত ফুৰিবলৈ গৈ আছে। এই সকলো কৰ্মৰ কথাই আমি ক'ব লাগিব। মানে কৰ্ম মানে কেৱল আপুনি অফিচত কাম কৰাটোৱেই কৰ্ম নহয়। মানৱ জীৱনত কৰা প্ৰতিটো কামেই এই কৰ্ম থিয়ৰীত সোমাই পৰে। আপুনি কাৰোবাক গালি দি আছে, সেইটো আপোনাৰ এটা কৰ্মই হয়। হ'ব পাৰে নৰ্থক কৰ্ম, কিন্তু সেই গালি দি থকা কৰ্মটোকো আপুনি কৰ্ম বুলি ধৰিব লাগিব। আপুনি কিবা কাৰণত কাৰোবাক ভালদৰে মাত কথা দিছে, কাৰোবাক সহায় কৰি আছে, সেইটো এটা কৰ্মৰ ভিতৰত পৰিব। আপুনি অফিচত কাম কৰি থকাটোও কৰ্মৰ ভিতৰত পৰিব। প্ৰতিটো কথাই কৰ্ম থিয়ৰীত পৰে। মানে আপুনি যি যি কৰে সেই সকলোৱেই কৰ্ম। আৰু যদি আপুনি পূৰ্বৰ জনম বিশ্বাস কৰে, তেনেহ'লে পূৰ্বৰ জীৱনত আপুনি যি যি কাম কৰি থৈছিলে সেই প্ৰতিটো কামেই সেই সঞ্চিত কৰ্মত সোমাই পৰে। ধৰি লৈছোঁ আমি এটা বক্সত সেইবোৰ যেন জমা হৈ আছে। মাত্ৰ ধৰিহে লৈছোঁ, এটা বক্সত যেন আপুনি কৰা প্ৰতিটো কাম এটা এটাকৈ জমা হৈ আছে। আৰু সেই জমা হৈ থকা কামবোৰৰ প্ৰতিদান আপুনি দ্বিতীয় পৰ্যায়ত পায় প্ৰাৰব্ধ। প্ৰাৰব্ধ এনে এটা পৰ্যায়, আগৰ জন্মৰ ফল বা এই জন্মতেই আজিৰ পৰা 20 বছৰ আগতে কৰ্ম কৰাৰ ফল এই প্ৰাৰব্ধে আপোনাক দিয়ে। আৰু তাৰ বাবেই আপুনি বিভিন্ন সময়ত সুখ পায়, বিভিন্ন সময়ত আনন্দ পায়, বিভিন্ন সময়ত দুখ পায়, বিভিন্ন সময়ত যন্ত্ৰণা পায়। মানে কেইবাটাও ভাগক আমি ইয়াক বিভক্ত কৰিব পাৰোঁ। বহুতে দুখ, যন্ত্ৰণা, সুখ, আনন্দ এইবোৰ যে পায়, হঠাতে যে কয় যে এই ব্যক্তিগৰাকীয়েচোন একো নকৰাকৈ ওপৰতে পাই আছে সকলো কথা বা সকলো কাম, হয় সেয়া তেওঁৰ একমাত্ৰ কৰ্মৰ ফল। বহুতে কয় ই একো নকৰে, একো নকৰাকৈ বপুৰাই আৰামত চলি আছে, মাক বাপেকৰ খাই আছে, কিন্তু মই ইমান কষ্ট কৰিছোঁ, মোৰচোন তাৰ নিচিনা জীৱন হোৱাই নাই। সেইটোৱে
সেইটোৱে হৈছে প্ৰাৰব্ধত পোৱা ফল, মানে কৰ্মফল। আজিৰ পৰা 20 বছৰ আগতে সি কি কৰিছিল, বা ইয়াৰ আগৰ জন্মত কি কৰিছিল, বা সেই ল'ৰাজনৰ পিতৃ মাতৃয়ে কি কৰিছিল, সেইটোৱে হৈছে প্ৰাৰব্ধত পোৱা ফল, মানে কৰ্মফল। সেইটোৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰে। কিন্তু প্ৰত্যেকেই নিজে নিজে কৰা কৰ্মৰ ফলেই তেওঁৰ জীৱনত পৰেগৈ। পিতৃ মাতৃৰ অধ্যায়টো বাৰু অন্যফালে এৰিছোঁ। ঠিক তেনেধৰণে আৰু তৃতীয় পৰ্যায়টো হৈছে ক্ৰিয়ামান। সঞ্চিত কৰ্ম, যি সঞ্চিত কৰ্মৰ ফল আপুনি প্ৰাৰব্ধত পালে, আৰু তাৰ পাছতে আহি গ'ল ক্ৰিয়ামান, মানে আপুনি বৰ্তমান কি কৰি আছে। সেই ক্ৰিয়ামানেই এটা সময়ত গৈ আপোনাৰ ফিউচাৰ কৰ্মা নিৰ্ধাৰণ কৰেগৈ। মানে ভৱিষ্যতে আপোনাৰ জীৱনটো কেনেকুৱা হ'ব, সেয়া ক্ৰিয়ামানে নিৰ্ধাৰণ কৰে। অৰ্থাৎ আমি ক'ব পাৰোঁ তিনিটা কৰ্মৰ কথা: সঞ্চিত কৰ্ম, প্ৰাৰব্ধ আৰু ক্ৰিয়ামান। এই তিনিটাই আমাৰ জীৱনত ৰেখাপাত কৰি থাকে, আমাৰ জীৱনটোক আগবঢ়াই নি থাকে। এতিয়া সঞ্চিত কৰ্ম, যি কাম কৰি যাব সেইমতে আপোনাৰ গোটেই কৰ্মখিনি জমা হৈ গৈ থাকিব। আপুনি অনুভৱ নকৰাকৈ, আপুনি গমেই পোৱা নাই আপোনাৰ কৰ্মবোৰ যে জমা হৈ গৈ আছে। সেই কৰ্মবোৰ বেয়া কৰ্ম, ভাল কৰ্ম, যি কৰ্মই আপুনি কৰি আছে, উশাহ লোৱা, সেই প্ৰতিটো কৰ্মৰ ফলটো জমা হৈ গৈ আছে। প্ৰাৰব্ধৰ পৰ্যায়টো পাৰ হৈ ক্ৰিয়ামানত গ'ল, আপুনি ক্ৰিয়ামানতো কৰ্ম কৰি গৈ আছে, মানে বৰ্তমান যি কাম কৰি আছে। আৰু সেই ক্ৰিয়ামানেই নিৰ্ধাৰণ কৰিব আগন্তুক দিনত ভৱিষ্যত আপোনাৰ জীৱনটো কেনেকুৱা হয়। এই মুহূৰ্তত আপুনি কেনেকৈ আছে, কি কৰি আছে, সেই সকলো এই ক্ৰিয়ামানৰ ওপৰত নিৰ্ভৰ কৰে। ক্ৰিয়ামানতে আপোনাৰ সঞ্চিত কৰ্মও হৈ যায়, আৰু ক্ৰিয়ামানৰ পাছৰ পৰ্যায়টো আপোনাৰ প্ৰাৰব্ধ আৰম্ভ হৈ যায়। মানে মূল কথাটো হৈছে আপুনি কৰ্ম যেনেধৰণে কৰি যাব, তাৰ ফলাফলটো আপোনাৰ ভৱিষ্যতত নিৰ্ধাৰণ হৈ গৈ থাকিব। এই তিনিটা কৰ্মৰ থিয়ৰী মাত্ৰ মই উদাহৰণ হিচাপে আপোনালোকৰ বাবে আগবঢ়ালোঁ। সঞ্চিত কৰ্মই হওক, প্ৰাৰব্ধই হওক, বা ক্ৰিয়ামানৰ কথাই হওক, কিন্তু সকলো কথা আমাৰ কামৰ ওপৰতে নিৰ্ভৰ কৰে। মানুহ দৰিদ্ৰ কিয় হয়, তাৰ এতিয়া মূল যুক্তিটো যদি আমি দিবলৈ যাওঁ, মানুহে কৰা কৰ্মৰ ফলেই তেওঁক দৰিদ্ৰ কৰি দিয়ে। দৰিদ্ৰতা কেৱল আৰ্থিক দিশতেই নহয়, দৰিদ্ৰতা আমাৰ মানসিক দিশতো হ'ব পাৰে। মানসিকভাৱে এজন যেতিয়া মানুহ চিন্তা কৰিব নোৱাৰা হৈ পৰে, তেতিয়াই তেওঁ মানসিক দৈন্যতাত ভোগে, আৰু সেই মানসিক দৈন্যতা বা দৰিদ্ৰতাই সেই মানুহজনক কোঙা কৰি দিয়ে, আৰু লাহে লাহে তেওঁৰ জীৱনটো দুৰ্বিষহ হৈ পৰে। আৰু সেই দুৰ্বিষহ জীৱনেই তেওঁক আৰ্থিক অনাটনৰ দিশলৈ লৈ যায়। সেয়েহে মানুহে কয় নহয় যে তুমি কি কৈছা তাৰ ওপৰত তোমাৰ ফলাফলটো নিৰ্ভৰ কৰিব। শব্দ ব্ৰহ্ম, গোটেই শব্দবোৰ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত অতিবাহি থাকে। আমি যি কওঁ সেই ভাইব্ৰেশ্যনটোৱে আমাক আগবঢ়াই নিয়ে। আমি যি কাম কৰোঁ সেই ভাইব্ৰেশ্যনটোৱে আমাক আগবঢ়াই নিয়ে। কোৱা, কাম কৰা, এই গোটেই ভাইব্ৰেশ্যনবোৰে আমাৰ গোটেই জীৱনত ৰেখাপাত কৰি থাকে। মানুহৰ কেতিয়াবা কিবা কাৰণত যদি আপুনি আপোনাৰ ল'ৰা ছোৱালীকো খুব বেছি কৈ থাকে, তই পঢ়াত একদম গাধা, তোৰ একো নহ'ব, তই এনেধৰণে থাকিলে নহ'ব, সেই ভাইব্ৰেশ্যনটোৱে কিন্তু ক্ৰিয়া কৰি থাকে। গোটেই দিনটোত যদি সেই কথাটোৱে যদি আপুনি আপোনাৰ সন্তানক কৈ থাকে, গধূলিলৈকে চাব তেওঁ নিজৰ আত্মবিশ্বাস হেৰুৱাই পেলাব। তেওঁ একো কৰিব নোৱাৰা হৈ যাব সেই নিৰ্দিষ্ট দিনটোৰ বাবে, সেই নিশাটোৰ বাবে পঢ়িব নোৱাৰা হৈ যাব, হতাশগ্ৰস্ততাত ভুগি যাব। মানে মানুহে যি কথা কৈ থাকে তাৰেই ৰিফ্লেকশ্যন এটা হৈ থাকে। সেয়েহে মানুহে কথা কওঁতে সদায় সাৱধান হ'ব লাগে, আৰু সেই কথা কোৱাটো এটা কৰ্মাৰ ভিতৰতে পৰে। আপুনি কি কৈ আছে, ভাল কথা যদি কৈ আছে, সেইমতে আপোনাৰ ভাল কৰ্ম নিৰ্ধাৰণ হৈ গৈ থাকিব, সঞ্চিত হৈ গৈ থাকিব। আৰু সেই ভাল কথা কোৱাৰ মাজেৰে আপোনাৰ গোটেই কৰ্মটো ভালদৰে আগবাঢ়ি গৈ আপোনাৰ জীৱনত সি প্ৰভাৱ পেলাব। এতিয়া যে মই ভাল কথা ক'বলৈ ইচ্ছা কৰিছোঁ বা চেষ্টা কৰিছোঁ, কিয়? কাৰণ সেই ভাল কথাবোৰে মোৰ জীৱনতো প্ৰভাৱ পেলায়, মোৰ জীৱনতো ৰেখাপাত কৰে। যিমানেই মই সদৰ্থ কথা ক'ম, ভাল কথা ক'ম, মানুহৰ উপকাৰত অহা কথা ক'ম, সেইখিনিয়ে মোক সহায় কৰি গৈ থাকিব। মানে সেইখিনিয়ে মোৰ জীৱনটোকো সমৃদ্ধ কৰি গৈ থাকিব, আৰু ময়ো বহুত সুন্দৰভাৱে মোৰ সঞ্চিত কৰ্মত কেৱল সদৰ্থক দিশবোৰ সোমাই যাবলৈ সক্ষম হ'ম। সেইবাবে মই এটা চেষ্টা কৰিছোঁ যাতে যিমান পাৰোঁ ভাল কথা ক'বলৈ। মই প্ৰতিটো ক্ষেত্ৰতে বহু ক্ষেত্ৰত প্ৰমাণ পাইছোঁ ইয়াৰ। মানে উদাহৰণ হিচাপে দিব গ'লে মই পৰৱৰ্তী ভিডিঅ'বোৰত দিম যে মই এটা সময়ত বৰ বেছি উগ্ৰ আছিলোঁ, মুখত মানুহৰ কথা কৈ দিছিলোঁ, বেয়াকৈ কৈ দিছিলোঁ, তাৰ ফল মই পাইছোঁ। আৰু সেইটোক এতিয়া যেতিয়া মই সলনি কৰি নতুন এটা পথেৰে আগবাঢ়িছোঁ, তাৰো কৰ্মৰ ফল মই লাহে লাহে পাই আছোঁ। আজি কেইমাহমানতেই মই তাৰ ফলাফল পাইছোঁ, আৰু সি মোৰ মনোজগত অধিক শান্তময় কৰি তুলিছে, আৰু মই চিন্তা কৰিব পৰা হৈছোঁ সদৰ্থক দৃষ্টিভংগীৰে। মই যেতিয়াই কোমল কথা কোৱা আৰম্ভ কৰিছোঁ, যেতিয়াই মানুহক
বেছি উগ্ৰ ৰূপত প্ৰত্যুত্তৰ দিয়া বাদ দিছোঁ, তেতিয়াই মোৰ জীৱনত সলনি হৈছে। মই নিজেই আগতকৈ ক্ষীণ হৈছোঁ, মই আগতকৈ উজ্জ্বল হৈছোঁ, মই আগতকৈ বেছি চিন্তা কৰিব পৰা শক্তি পাইছোঁ। সেইটোৱেই হৈছে কৰ্মা। সেই কৰ্মাটোকে মানুহে বৈজ্ঞানিকভাৱেও ল'ব পাৰে তাক, অথবা অন্য ধৰণেও ল'ব পাৰে, পুনৰ জন্ম, আগৰ জন্ম, সেইবোৰ হিচাপতো ল'ব পাৰে। আৰু সেই কৰ্মাটোক যদি এবাৰ ঠিক কৰি লয়, তেনেহ'লে নিৰ্ঘাত আপোনাৰ জীৱনটো সুখময় হ'ব, আনন্দময় হ'ব। দৰিদ্ৰতাই আপোনাক কোঙা কৰিব নোৱাৰে, দৰিদ্ৰতা আপোনাৰ ওচৰত টিকি থাকিব নোৱাৰে। আৰু দৰিদ্ৰতাৰ সংজ্ঞা বা ধনী হোৱাৰ সংজ্ঞা ভিন্নজনৰ ক্ষেত্ৰত ভিন্ন হ'ব পাৰে, তাৰ এটা নিৰ্দিষ্ট সংজ্ঞা নাই। জীৱনত যদি আপুনি ছেটিছফাইড হয়, তেনেহ'লে সেইটোৱেই আপোনাৰ মূল ধন। মানে জীৱনত আপুনি আনন্দ পাব লাগিব, জীৱনটোক লৈ আপুনি সুখী হ'ব লাগিব, তাতকৈ আৰু বিশেষ কাকো একো নালাগে, নহয় জানো? তেনেহ'লে ধনী হোৱাৰ সংজ্ঞা অন্য ধৰণৰ হ'ব পাৰে, কিন্তু মানুহৰ জীৱনটোক সুখময় কৰি তোলাৰ সংজ্ঞা স্বাভাৱিকতেই আমাৰ হাততেই থাকে। সেই চাবিকাঠি আপুনি লওক আৰু আপোনাৰ জীৱন আনন্দময় কৰি তোলক, আৰু সেই চাবি ঘূৰাই দিয়ক নিজৰ কৰ্মৰ জৰিয়তে। নিজৰ কৰ্মৰ জৰিয়তে আপুনি নিজৰ প্ৰসিদ্ধি সমগ্ৰ বিশ্বত বিয়পাই দিয়ক। আপোনালোকৰ কেনে লাগিল এই ভিডিঅ'টো জনাব, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। অধিক তথ্য যদি লাগে আমি পৰৱৰ্তী সময়তো সেই তথ্যবোৰ বিশদভাৱে আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ। মানে দৰিদ্ৰতা কেনেধৰণে নোহোৱা হ'ব তাৰ যদি এটা উত্তৰ দিবলৈ যাওঁ, সেয়া তাৰ একমাত্ৰ উত্তৰটো হৈছে যে আমি সুন্দৰ কথা ক'ব লাগিব, ভাল কথা ক'ব লাগিব, আমি উগ্ৰ হ'ব নালাগিব, লোকক বেয়াকৈ ক'ব নালাগিব, লোকক অপমান কৰিব নালাগিব, লোকক সন্মান কৰিব লাগিব।